মিস্টাৰ বিকি আলী আৰু মিস্টাৰ আবু খায়েৰ আজিৰ এই শুভাৰম্ভণি খেলখনৰ এয়া টছ মোৰ কেপ্টেইন মিস্টাৰ জাহিদুল ইছলাম আৰু মিস্টাৰ তাপস পাল দুইজন আম্পায়াৰ মিস্টাৰ বিকি আলী আৰু মিস্টাৰ আবুল খায়েৰ মেচখন 10 অভাৰত দিয়া হ'ব পাৱাৰ প্লে কেইবাৰ থাকিব ছাৰ 3 অভাৰ ৰেষ্ট্ৰিকশ্যনত থাকিব LBW দিয়া নহ'ব যেহেতু ইয়াত কোনো ধৰণৰ ইলেক্ট্ৰনিক মিডিয়া নাই গতিকে এইটো পসিবল নহয় Just the toss is completed and Maljari Junior Club won the toss and they have decided to bowl first. আমি দুইটা টিমত খেলুৱৈসকলক চমুকৈ যাম তাৰ পিছত আমি পৰিচয়লৈ যামগৈ আমাৰ মাজত যেহেতু কটালপুৰ 11 ষ্টাৰৰ আছে আৰু জুনিয়ৰ ক্লাবৰ কেপ্টেইন আছে আপুনি প্ৰথমত টছত জিকি বলিং কৰাৰ সিদ্ধান্তটো কিয় লৈছে হোৱাট ইজ দ্য ৰিজন ইউ হেভ টেকেন দ্য ফাৰ্ষ্ট চুজ টু ডেট বল ফাৰ্ষ্ট আমাৰ সব গুটিখিনি হৈ আছে যেন ফাৰ্ষ্টতে বলিং কৰিব আৰু বলটো বেয়া আছে যোৱাকালি তো পিছপিনে গিলা হৈ আছে সেইটো কাৰণে আমি মানে বলটো কৰিবৰ কাৰণে আগুৱাইছো ধন্যবাদ থাকিল আপুনি তেওঁলোকৰ যেটো আপোনাৰ যেটো মত কেপ্টেইন হিচাপে তেওঁলোকে সকলো আপোনাৰ লগত একমত আছে নে আছে স্যার ধন্যবাদ আপুনি যে আজি টছত জিকা নাই আপুনি ইয়াত কিবা আপোনাৰ মনোবৃত্তিটো আপোনাৰ কেনেকুৱা লাগিছে এই মুহূৰ্তত আসসালামু আলাইকুম না এখন আর টছত তো হারা জিতা আছে আর এই আমার টিমটো ঠিক আছে সেকেন্ডারি মোর প্রবলেম নাই আমার ব্যাটিং বোলিং অলমোস্ট ঠিক আছে এখন ধন্যবাদ থাকিল আৰু আমি এতিয়া পৰিচয় লৈ যেহেতু আমাৰ মাজত আজি আমাৰ দুইটা দলৰ মাজত আজি খেলখন অনুষ্ঠিত হ'ব কটালপুৰ 11 ষ্টাৰ আৰু